নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে বিহুত ৰৈ যোৱা পিঠাগুড়িৰেও বনাব পাৰিব, যিকোনো পিঠাগুড়িৰে বনাব পাৰিব। এয়া মই বিহুত ৰৈ যোৱা পিঠাগুড়িৰে বনাইছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ মই পিঠাটো বনাম, এয়া বিহুত ৰৈ যোৱা পিঠাগুড়ি। আপোনালোকৰ যদি এইদৰে পিঠাগুড়ি ৰৈ গৈছে, এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি, তেতিয়া আপোনালোকে এই পিঠাটো বনাব পাৰিব। আৰু পিঠাগুড়ি যিকোনো হ'লেও হৈ যাব। এয়া মোৰ বিহুত ৰৈ গৈছিলে, সেইকাৰণে এইদৰে মই বনাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ বৰা চাউলৰ বগা পিঠাটো ভাজোতে এইখিনি ভিতৰত যিটো আমি পুৰ দিওঁ সেইখিনিও ৰৈ গৈছিল গুড়ৰ সৈতে। মই গুড়খিনি গলাই এইদৰে তিলৰ গুড়িখিনি মিক্স কৰি লওঁ। ফ্ৰিজত ভৰাই থৈ দিছিলোঁ, ভাবিলোঁ আজি পিঠাটো বনাই লওঁ। ইয়াত মই দি দিম এই আধা বাটি নাৰিকলৰ গুড়ি। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব পাৰিব। এয়া মোৰ পিঠাগুড়ি ৰৈ গৈছিলে, আপোনালোকে থাকিলে শুকান পিঠাগুড়িৰেও বনাব পাৰিব বা লগতে খুন্দিও বনাব পাৰিব। ইয়াত মই অলপ ইলাচি গুড়ি দি দিছোঁ গোন্ধটোৰ কাৰণে। ভাল পালে দিব আৰু নাপালে নিদিলেও কথা নাই। এতিয়া এই গোটেইখিনি এয়া দেখিছেনে মিলাই লৈছোঁ। ইয়াত গুড় দিয়া আছে, সেইকাৰণে মই এই নাৰিকলখিনি এইদৰে মিলাই লৈছোঁ। আপোনালোকে যদি এইদৰে তিল নাথাকে, তিলখিনি ভাজি গুড়ি কৰি লৈ গুড়িখিনি গলাই ল'ব। অলপ ডাঠ কৰি পানীটো কমাই দি গুড়খিনি গলাই ল'ব, লৈ এইদৰে মিক্স কৰিলেও হৈ যাব। মোৰ এইখিনি আছিলে, সেইকাৰণে পিঠাটো বনাইছোঁ। এয়া দেখিছেনে, এইদৰে মই ভালদৰে মিলাই ল'লোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এবাটি পানী দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাইছোঁ। এতিয়া ইয়াতে সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। এয়া আধা বাটি মিহিকৈ কাটি গুড় দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, মিঠা অলপ বেছি খালে বেছিও দিব পাৰে। মোৰ পুৰটোত গুড় আছে, সেইকাৰণে এইদৰে কমাই দি দিছোঁ। এতিয়া ইয়াতে এচামুচ মই ঘি দিম। আপোনালোকে ঘি থাকিলে ঘি দিব পাৰিব, আৰু ঘি নাথাকিলে ৰিফাইনো দিলেও হৈ যাব। এয়া মই এচামুচ এইদৰে ঘি দি লৈছোঁ। খুব টেষ্টি পিঠা। আপোনালোকে এইদৰে বিহুত যদি পিঠাগুড়ি ৰৈ গৈছে এইদৰে বনাব পাৰিব, আৰু এনে খুন্দিও বনাব পাৰিব। এয়া দেখিছেনে, ঘিখিনি মই এইদৰে দি এই গোটেইখিনি উতলাই ল'ব লাগিব। ইয়াত মই এচামুচ বগা তিল দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে, উতলিছে, গুড়খিনিও ভালদৰে মিলি গৈছে পানীৰ সৈতে। আপোনালোকে গুড়খিনি মিহিকৈ দি দিব, একেবাৰে লগতে হৈ যায় উতলিলে। এয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াতে দি দিম মই এয়া পিঠাগুড়িখিনি। গেছৰ ফ্লেমটো আপোনালোকে পিঠাগুড়ি দিয়াৰ আগত ল' কৰি দি দিব। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। একেবাৰে আমি আটা মুঠিলে যিটো জোখত হৈ যায়, সেই জোখটোত এইখিনি ৰেডি কৰি ল'ব লাগিব। গেছৰ ফ্লেমটো এইদৰে মই ল' কৰিয়ে ৰখাইছোঁ। এইখিনি হৈ আহিছে, আৰু 1 মিনিটমান এইদৰে কেৰাহীখনত লৰাই ল'লে হৈ যাব। এইখিনি দেখিছেনে, একেবাৰে আমি আটা মুঠিলে যিটো জোখত হৈ যায় সেইটো জোখতে হৈ গৈছে। এতিয়া মই গেছ অফ কৰি নমাই লওঁ।
এইটো জোখত লৈ ল'ব আপোনালোকে। এতিয়া গেছ অফ কৰি ল'লোঁ। এতিয়া মই কেৰাহীৰ পৰা নমাই মই পিঠাৰ মিশ্ৰণখিনি কেৰাহীখনৰ পৰা এইদৰে নমাই ল'লোঁ। এইখিনি বহুত বেছি গৰমেই হৈ আছে। এতিয়া মই অলপ হেতাখনেৰে এইদৰে মুঠি লোৱাৰ দৰে লৈ ল'ম। টেষ্টি পিঠা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে মুঠি ল'ব। এতিয়া এইখিনি অলপ হাতেৰে চুব পৰা হৈছে। মই হাতেৰে অলপ এইদৰে মুঠি লওঁ। এইখিনি মই ভালদৰে মুঠি ল'লোঁ। এয়া দেখিছেনে, কোনো ধৰণৰ ইয়াত গোটা নাথাকে। আপোনালোকে ভালদৰে মুঠি ল'ব। এতিয়া মই ইয়াৰে পিঠাকেইটা ৰেডি কৰি লওঁ। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায় এইদৰে লৈ ল'ব। এইদৰে গোল কৰি ল'ব। এয়া দেখিছেনে, এইদৰে মাজেৰে এইদৰে ল'ব। একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব। যিটো মই প্ৰথমতে পুৰ ৰেডি কৰি থৈ দিছিলোঁ তাৰে এইদৰে অলপ মাজত দি দিছোঁ। দি এইদৰে মুখখন ভালদৰে বন্ধ কৰি ল'ব। এয়া দেখিছেনে, এইদৰে ল'ব। লৈ আৰু ভালদৰে এইদৰে গোল কৰি ল'ব। এয়া দেখিছেনে, একেবাৰে কোনো ধৰণৰ ফটা নথকাকৈ লৈ ল'ব। এইদৰে লৈ অলপ এইদৰে হেঁচি দিব। এয়া দেখিছে, এয়া মোৰ এটা পিঠা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব, গোল কৰি ল'ব। লৈ এইদৰে লৈ ল'ব। এইদৰে মাজতে দি দিব। দি এইদৰে মুখখন বন্ধ কৰি ল'ব। এয়া দেখিছেনে, একেবাৰে সহজতে হৈ যাব। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম। এয়া মই পিঠাকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। গৰম কৰি গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়াম কৰি দিব। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। এতিয়া দিয়ে আপোনালোকে লৰাই নিদিব। অলপ এইদৰে 2 মিনিটমান সময় থৈ দিব। দিয়ে আপোনালোকে লৰাই নিদিব। এইদৰে 2-3 মিনিট সময় থৈ দিব। এয়া দেখিছেনে, পিঠাবোৰ ধুনীয়াকৈ ফুলি আহে। এয়া দেখিছে। এতিয়া মই এইদৰে লুটিয়াই দি যাম। একেবাৰে সহজতে ধুনীয়া পিঠা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে আৰু 2 মিনিট সময় থৈ দিম। এইদৰে 2 মিনিট আকৌ ইলুটিও 2 মিনিট সময় থৈ দিব। এইদৰে লুটিয়াই দিব। এয়া দেখিছে কিমান ধুনীয়াকৈ ফুলি আহে। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব। এয়া মোৰ প্ৰথম পিঠাকেইটা ভজা হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এয়া মই 2 নম্বৰ পিঠাকেইটাও এইদৰে ভাজিম।
এইদৰে আপোনালোকে 2-3 মিনিট সময় থৈ দিব। এইদৰে 2 মিনিট সময় থৈ লুটিয়াই দিব। দেখিছেনে কিমান ধুনীয়া হয়। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও ভজা হৈ গ'ল। দেখিছেনে? এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে? আপোনালোকে একেবাৰে সহজতে এই পিঠাটো বনাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ। ইমান ধুনীয়া হৈছে। এয়া দেখিছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।